ক্লাছ 10 তোমালোকৰ হাফ ইয়াৰলিৰ কাৰণে আমি আজি ফাৰ্ষ্ট ফ্লাইট অৰ্থাৎ ইংৰাজী বিষয়ৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নকেইটা চাম যিবিলাক তোমালোকৰ এক্সামত বাৰে বাৰে খুজি থকা হয় ইম্পৰ্টেণ্ট হয় কমন হয় ঠিক আছে প্ৰথমে আমি ক'ৰ পৰা আৰম্ভ কৰিম এ লেটাৰ টু গড ঠিক আছে ইয়াৰ পৰা কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক চাম তোমালোকে চিলেবাছটো জানাই এ লেটাৰ টু গড আহিব নেলছন মেণ্ডেলা আহিব এ টাইগাৰ ইন দ্য জু আহিব এমেণ্ডা আহিব আৰু লগতে তোমালোকে কুৰ্ক চাব লাগিব লগতে তোমালোকে চাব লাগিব ইমানেই আৰু লগতে ছাপ্লিমেণ্টাৰী ৰিডাৰৰ পৰা তোমালোকে দ্য মিডনাইট ভিজিটাৰ্ছ আৰু কুৱেশ্যনছ অফ ট্ৰাষ্ট এইকেইটা ক্ষমা কৰিব লেচন তোমালোকে চাব লাগিব ইয়াৰ পৰাই তোমালোকক প্ৰশ্ন আহিব আৰু কেইটামান মই ইম্পৰ্টেণ্ট তোমালোকক পইণ্টকেইটা টপিককেইটা ক'ম যিবিলাকৰ পৰা বাৰে বাৰে প্ৰশ্ন সোধা হয় যেনে মই তোমালোকক ইয়াত লিখি ৰাখিছোঁ সম্পূৰ্ণকৈ ঠিক আছে প্ৰথমে আমি চাম এ লেটাৰ টু গডৰ পৰা কি টপিকৰ পৰা বাৰে তোমালোকক কুৱেশ্যন সোধা যায় তোমালোকেও ন'টিছ কৰিছে চাগে ৰেইন ড্ৰপ ইকুৱেল টু নিউ কইন্স ৰেইন ড্ৰপসমূহক নিউ কইন্সত কিয় তুলনা কৰা হয় কুৱেশ্যনটো তোমালোকে পাইছে চাগে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন তোমালোকে যিমান পোৱা সিমান তোমালোকে চালে গম পাবা যে কুৱেশ্যনবিলাক কেনেকুৱা আহিছে গোটেইকেইটা লেচনত মই কৈ যাম প্ৰথমতে কিন্তু মই গোটেইকেইটা টপিকবোৰ লিখা আছে গোটেইকেইটা তোমালোকক দেখুৱাম তাৰ আগতে মই তোমালোকক ইয়াৰ পৰা কেইটামান কুৱেশ্যনবিলাক দিম যিবিলাক তোমালোকে চাব লাগিব এই ক্ৰিষ্ট টপ অফ লি হিল ইয়াৰ পৰা তোমালোকৰ MCQ হয় সেইকাৰণে তোমালোকে এই পইণ্টটো তোমালোকে ভালদৰে পঢ়িবা আৰু তোমালোকে চোৱা যিমান ইয়াত ইনভাৰ্টেড কমাৰ ভিতৰত এইটো ঊৰ্ধক্ৰমৰ ভিতৰত যিবিলাক আছে নাও উই আৰ গোয়িং টু গেট ছাম ৱাটাৰ ৱমেন এইটো তোমালোকৰ 2019-20 মেট্ৰিক পৰীক্ষা তোমালোকক আহি গৈছে অৰ্থাৎ তোমালোকে যিমানখিনি ঊৰ্ধক্ৰমৰ ভিতৰত পোৱা এইবিলাক পইণ্টকেইটা তোমালোকে ভালদৰে চাবা কোনে কাক কৈছিল এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক দিয়ে মেট্ৰিকত আৰু হাফ ইয়াৰলি এক্সামতো তোমালোকৰ আহিব পাৰে চ' ভালদৰে চাই পেলাই যাবা ঠিক আছে ছেকেণ্ড তোমালোকে চাবা ইয়াত তোমালোকে চাবা এই কুৱেশ্যনটো Why did Lencho say the raindrops were like new coins? কুৱেশ্যনটো সোধা যায় বহুত সুধিছে এই কুৱেশ্যনটো ঠিক আছে What were Lencho's feeling when the hail stopped? যেতিয়া বৰষুণ ধুমুহা শেষ হৈ গৈছিল তেতিয়া লেঞ্চোৱে কি ভাবিছিল মনত কি আহিছিল বা তেওঁৰ ফিলিং কেনেকুৱা আছিল এই কুৱেশ্যনটোত সোধা যায় ঠিক আছে এই কুৱেশ্যনটো দিয়ে তোমালোকক আৰু তোমালোকে চাব পাৰা ইয়াৰ পৰা বেলেগ কুৱেশ্যনো আহে যেনে হোৱাট মেড হিম এংগ্ৰি লেঞ্চোৱে কিয় খং উঠিছিল ঠিক আছে আৰু এই ধৰণৰ কুৱেশ্যনবিলাক তোমালোকক সোধে এইবিলাক তোমালোকে ভালদৰে চাব লাগে বাঞ্চ অফ ক্ৰুকছ বুলি কিয় কৈছিল ইয়াৰ পৰাও তোমালোকক কুৱেশ্যনকেইটা সোধা যায় ঠিক আছে এই গোটেইকেইটা লেচনৰ পৰাই চোৱা তোমালোকক মই এতিয়া পইণ্ট ৱাইজ কৈ পেলাই যাম যে নেলছন মেণ্ডেলাৰ পৰা কিহৰ পৰা কোনটো টপিকৰ পৰা বেছি কুৱেশ্যন সোধা যায় ঠিক আছে এইবিলাক মই তোমালোকক প্ৰথমতে দেখুৱাই যাম আৰু তাৰপাছত ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা 2-3টামান আছে যাৰ এনচাৰবিলাকো মই তোমালোকক লগে লগে দেখুৱাই পেলাই যাম ঠিক আছে চ' সম্পূৰ্ণকৈ ভিডিঅ'টো চোৱা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবা তোমালোকৰ কাৰণে আদাৰ্ছ পাঠশালাই সদায় গুৰুত্বপূৰ্ণ আৰু ইনফৰ্মেটিভ ভিডিঅ'সমূহ সদায় আনি থাকে প্ৰথম চোৱা তোমালোকে এ লেটাৰ টু গডৰ পৰা তোমালোকে ক'লোৱে মই ৰেইন ড্ৰপছ ইকুৱেল নিউ কইন্স এইটো তোমালোকক কুৱেশ্যনটো সোধে এবাউট ৰেইন চেঞ্জ বৰষুণ যে হঠাৎ সলনি হৈ পেলাই কেনেধৰণে লেঞ্চৰ খেতিপথাৰ কেনেকৈ বিনষ্ট কৰিছিল তাৰ ওপৰত কুৱেশ্যন সোধে হেল ষ্টৰ্মৰ ইফেক্ট কি হৈছিল গোটেই লেঞ্চৰ খেতিডৰাই ধ্বংস কৰি দিছিল এইবিলাক কুৱেশ্যন সোধে লেঞ্চৰ ফেইথ ভগৱানৰ প্ৰতি কিমান বিশ্বাস আছে এইটো তোমালোকক সোধে ঠিক আছে আৰু লেঞ্চৰ ৰিয়েকশ্যনবিলাক যেনে তেওঁ পইচা যিবিলাক তেওঁ চিঠি লিখিছিল তাৰপিছত তেওঁ পইচা পাইছিল কিন্তু তেওঁৰ ৰিয়েকশ্যন কি আছিল একোৱে নাছিল কিয়নো তেওঁ ভগৱানৰ ওপৰত ইমান বিশ্বাস কৰিছিল যে পইচাখিনি ভগৱানেই দিছে তেনেকুৱা কোনো ৰিয়েকশ্যন নাছিল তাৰ ওপৰতো কুৱেশ্যন সোধা দেখা যায় পোষ্টমাষ্টাৰৰ ৰোল পোষ্টমাষ্টাৰখন দেখাত কেনেকুৱা আছিল এনেকুৱা ধৰণৰ কুৱেশ্যনো তোমালোকক সোধা দেখা যায় আৰু বাঞ্চ অফ ক্ৰুকছ বুলি লাষ্টত কিয় কৈছিল ইয়াৰ ওপৰতো কুৱেশ্যন সুধিছে ঠিক আছে নেলছন মেণ্ডেলাৰ পৰা কি কুৱেশ্যন সোধে টুইন অব্লিগেশ্যনৰ বিষয়ে বহুত কুৱেশ্যন সোধে ঠিক আছে কুৱেশ্যনটো মই তোমালোকক দেখুৱাই দিম যে এই কুৱেশ্যনটো চোৱা হোৱাট টুইন অব্লিগেশ্যন ডাজ মেণ্ডেলা মেনশ্যন ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যন মই পইণ্টকেইটা তোমালোকক দেখুৱাই দিছোঁ কুৱেশ্যনটো তোমালোকে চাই ল'বা যে কেনেকুৱা কুৱেশ্যন লভ হেড কাৰেজ মিন ইয়াত তোমালোকে চোৱা ইয়াত কুৱেশ্যনে আছে যে এইটো কুৱেশ্যন মই তোমালোকক কৈছোঁ হুইচ ডাজ হি থিংছ এ নেচাৰেল টু লভ অৰ টু হেড আৰু লগতে হোৱাট ডাজ কাৰেজ মিন এই কুৱেশ্যনো তোমালোকক 4 আৰু 5 নম্বৰ এই দুইটা কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট হয় এইবিলাকৰ পৰা কুৱেশ্যন তোমালোকক দি থাকে ঠিক আছে নেক্সট তোমালোকে চাব লাগিব হাংগাৰ ফৰ ফ্ৰীডম
নেলসন মেণ্ডেলাৰ হাংগাৰ ফৰ ফ্ৰীডম কেনেকুৱা ধৰণৰ আছিল তাৰ পৰাও কুৱেশ্যনবিলাক সোধা দেখা যায় এতিয়া চাওঁ কুৰ্গৰ পৰা কি কুৱেশ্যন সোধে অৰিজিন অফ কোদাবো পিপুল ইয়াৰ পৰা কোদাবো পিপুলৰ পৰা বহুত কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট টপিক হয় ঠিক আছে মষ্ট ইম্পৰ্টেণ্ট টপিক হয় চাই ল'বা আৰু কুৰ্গৰ ৱাইল্ড লাইফ কেনেকুৱা আছিল নেচাৰেল আৰু ৰিভাৰ যিটো আছে তোমালোকৰ কাবেৰী ৰিভাৰ তাৰ পৰাও কুৱেশ্যন সোধা দেখা যায় আৰু এডভেঞ্চাৰ স্পৰ্টছ কেইটা কি আছিল কুৰ্গৰ স্পৰ্টছ কেইটা কি আছিল তাৰ ওপৰত তোমালোকৰ কুৱেশ্যন সোধে তোমালোকে ভালদৰে পাঠটো পঢ়িলে তাত দেখা পাবা ঠিক আছে এইবিলাকৰ পৰা তোমালোকক কুৱেশ্যনবিলাক বেছিকৈ সোধা দেখা যায় সেইকাৰণে মই সেই পইণ্টকেইটা তোমালোকক দেখুৱাই দিছোঁ ঠিক আছে নেক্সট তোমালোকে চাব লাগিব মিলিটেৰী ট্ৰেডিশ্যন ঠিক আছে মই কুৱেশ্যনকেইটা তোমালোকক দি যাম যে কেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক দিব পাৰে নেক্সট তোমালোকে এই টাইগাৰ ইন দ্য জুৰ পৰা কি চাব লাগে ইগনৰিং ভিজিটাৰ্ছ এই টাইগাৰে কেনেকৈ ভিজিটৰবিলাকক ইগন'ৰ কৰি আছিল তাৰ পৰা কুৱেশ্যন সোধেনে তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত দেখিছানে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকে তোমালোকে দেখা পাবা টাইগাৰ ইন দ্য ৱাইল্ড যে নেচাৰেল হেবিটেটত টাইগাৰে কেনেকৈ বাস কৰিছিল ঠিক আছে তাৰ ওপৰতো কুৱেশ্যন সোধা দেখা যায় আৰু কণ্ট্ৰাষ্ট হেবিটেট আৰু নেচাৰেল হেবিটেটত কেনেকৈ আছে আৰু লগতে এটা কেজৰ ভিতৰত বা এটা জেলৰ ভিতৰত টাইগাৰটো কেনেকৈ আছে সেইটো তোমালোকক কেতিয়াবা দুয়োটাৰ পাৰ্থক্য বুলি ক'লে তেনেকুৱা টাইপতো লিখিবলৈ দিয়া দেখা যায় ঠিক আছে এইবিলাক তোমালোকে টাইগাৰ ইন দ্য জুৰ পৰা এইকেইটা পইণ্টৰ পৰা তোমালোকে কুৱেশ্যন পাবা ঠিক আছে আৰু আমেণ্ডাৰ পৰা কিহৰ পৰা কুৱেশ্যন পাবা মাৰমেইডৰ পৰা কুৱেশ্যন দিয়ে অৰফেন হয় নে নহয় এইটো কুৱেশ্যন দিয়ে বা ৰাপুঞ্জেলৰ ওপৰৰ পৰা কুৱেশ্যন দিয়ে এমেণ্ডাত আৰু লগতে ৰেষ্ট্ৰিকশ্যন কি কৰিবলৈ কোৱা বাৰে বাৰে এমেণ্ডাৰ মায়ে কি কৰিবলৈ মানা কৰিছিল তাৰ পৰাও কেতিয়াবা কুৱেশ্যন দি দিয়ে ঠিক আছে মই কোৱা কথাখিনি বুজিছানে যে এইবিলাক বস্তু কুৱেশ্যন নহয় এইবিলাক বস্তু পইণ্টকেইটা হয় য'ৰ পৰা কুৱেশ্যনবিলাক বনোৱা হয় তোমালোকে পাছত গম পাবা যেতিয়া ছমহীয়া পৰীক্ষাত কুৱেশ্যন পেপাৰ চাবা এইকেইটা পইণ্টৰ পৰাই তোমালোকৰ কুৱেশ্যনকেইটা অহা দেখা পাবা নেক্সট তোমালোকে দ্য মিডনাইট ভিজিটৰ পৰা কি কুৱেশ্যন আহে ঔজাবলৰ প্ৰেজেঞ্চ অফ মাইণ্ড যে ফেক বেলকনি কেনেকৈ সি নিজৰ মনৰ ভিতৰতে প্ৰস্তুত কৰিছিল আৰু পুলিচ অহা ঘটনাটো কেনেদৰে তাৰ মনৰ ভিতৰতে সজাইছিল এইকেইটা লৈয়ে পেলাই তোমালোকক কুৱেশ্যনটো সোধা হয় মেক্সৰ ৰ'লটো তোমালোকক সোধে ফৌলাৰৰ পইণ্ট অফ ভিউটো এজন তোমালোকৰ এজেণ্টটো কেনেকুৱা হ'ব লাগে ফৌলাৰৰ মতে কেনেকুৱা হ'ব লাগে আৰু ঔজাবেল কেনেকুৱা আছিল তাৰো তোমালোকৰ ডিফাৰেঞ্চ তোমালোকক লিখিবলৈ দিয়ে তাৰ পৰাও কুৱেশ্যন সোধা দেখা যায় আৰু লগতে তোমালোকে চাওঁ হৰেছ ডেনবিৰ পৰাও কেইটামান কুৱেশ্যন সোধা দেখা যায় ঠিক আছে এইবিলাক তোমালোকে চাই ল'বা এইকেইটা পইণ্ট হয় ইয়াৰ পৰাই তোমালোকে নিশ্চয় কুৱেশ্যন পাবাই এইকেইটা পইণ্ট তোমালোকে চোৱা এফালৰ পৰা মই তোমালোকক দেখুৱাই দিছোঁ এইকেইটা পইণ্ট হয় য'ৰ পৰা তোমালোকে কুৱেশ্যনবিলাক পাবা আৰু তোমালোকে যদি প্ৰমাণ নহয় তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চোৱা ইয়াৰ পৰাই তোমালোকে কুৱেশ্যনবিলাক চাবলৈ পাবা গোটেইকেইটা তোমালোকে চোৱাবা টেক্সট যিবিলাক কুৱেশ্যন এনচাৰ আছে MCQ নহয় যিবিলাক কুৱেশ্যন এনচাৰ আছে গোটেইকেইটা এনেকুৱা ধৰণৰ পইণ্টৰ পৰাই তোমালোকক কুৱেশ্যনবোৰ লিখিবলৈ দিয়া হয় ঠিক আছে এতিয়া আমি কেইটামান কুৱেশ্যনবিলাক চাম যিবিলাক তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে এইবিলাক টপিকৰ পৰাই মই সেই কুৱেশ্যনকেইটা তোমালোকক দি দিছোঁ চোৱা প্ৰথমতে চোৱা এইটো ঊৰ্ধ্বকমাৰ ভিতৰত যিটো দিয়া গৈছে ঠিক আছে মই কৈছোঁ নহয় এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিছে দিছে আৰু এইবাৰৰ বাবেও তোমালোকক দি দিব পাৰে ভালদৰে চাই পেলাই যাবা হোৱাট ফেইথ আই উইচ আই হেড দ্য ফেইথ অফ দ্য মেন হু ৰড দিছ লেটাৰ ষ্টাৰ্টিং আপ এ কৰেছপণ্ডেঞ্চ উইথ গড উইথ ৰেফাৰেঞ্চ টু এ লেটাৰ টু গড এনচাৰ দ্য ফলোয়িং ঠিক আছে কুৱেশ্যনকেইটা দিয়া গৈছে এইটো টপিকটো পেৰেগ্ৰাফটো পঢ়ি পেলাই এতিয়া এনচাৰ তোমালোকে কৰিব লাগে হু ইজ আই ৰিফাৰ টু হিয়াৰ এনচাৰ তোমালোকে লিখিবা ইয়াৰ উত্তৰ হ'ব আই ৰিফাৰ্ছ টু দ্য পোষ্ট মাষ্টাৰ কিয়নো পোষ্ট মাষ্টাৰজনে কৈছিল যে যেতিয়া লেঞ্চৰ চিঠিখন তেওঁ পোষ্ট মাষ্টাৰজনে পঢ়িছিল তেতিয়া কি ভাবিছিল যে কি এটা বিশ্বাস আছে ভগৱানৰ প্ৰতি যে তেনেকুৱা বিশ্বাস মোৰো যদি ভগৱানৰ প্ৰতি থকা হ'লে তেনেকুৱা টাইপৰ এটা বাক্য কৈছিলে পোষ্ট মাষ্টাৰজনে ঠিক আছে ছেকেণ্ড কুৱেশ্যনটো কি আছে হু ৰড দ্য লেটাৰ টু হোম লেঞ্চো ৰড দ্য লেটাৰ টু গড কোনে এই চিঠিখন ক'ৰ পৰা আহিছিল যে লেঞ্চই যেতিয়া ভগৱানক চিঠি লিখিছিল তেতিয়া সেই চিঠিখন কোনে পাইছিল পোষ্ট মাষ্টাৰজনে পাইছিল নেক্সট কুৱেশ্যন চোৱা তোমালোকে হাউ ডিড দ্য হেলষ্টনছ এফেক্ট লেঞ্চছ কৰ্ণফিল্ড ঠিক আছে মই কৈছিলোঁ নহয় এফেক্টৰ ওপৰত কুৱেশ্যন আহিব এনচাৰটো লিখিবা তোমালোকে The hailstones rain for an hour all over the valley. The cornfield was completely destroyed. The flowers were gone from the plants and got not a single leaf remained on the trees. এঘণ্টা ধৰি যিটো বৰষুণ হৈছিল যি ধুমুহা আহিছিল তাৰ প্ৰভাৱত কি হৈছিল গোটেই কৰ্ণফিল্ড এইটো মাকৈ খেতিটোৱে ধ্বংস হৈ গৈছিল আৰু এটা কলি বা এটা ফুলো গছত ৰৈ থকা নাছিল গোটেইকেইটা পৰি গৈছিল ঠিক আছে চিম্পলকৈ লিখিলে হৈ গ'ল ডিড লেঞ্চো ট্ৰাই টু ফাইণ্ড আউট হু হেড চেণ্ড দ্য মানি টু হিম গিভ ৰিজনছ এতিয়া
লেঞ্চৰ ফেইথৰ ওপৰত লৈ পেলাই এইটো কুৱেশ্যন সোধা গৈছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰাই তোমালোকক এই কুৱেশ্যনটো মই দিছোঁ ঠিক আছে এনচাৰটো লিখিবা নো লেঞ্চো ডিড নট ট্ৰাই টু ফাইণ্ড আউট হু হেড চেণ্ড দ্য মানি বিকজ হি হেড এবছলিউট ফেইথ ডেট গড কুড নেভাৰ মেক এ মিষ্টেক অৰ ডে এনি হোৱাট হি হেড ৰিকুৱেষ্ট অৰ্থাৎ লেঞ্চোৱে ইমান বিশ্বাস কৰে ভগৱানৰ ওপৰত যে ভগৱানে তাক সহায় কৰিবই আৰু কোনো ধৰণৰ মিষ্টেক নকৰাকৈ তাৰ সহায় কৰিব ঠিক আছে এইটো ৰেফাৰেঞ্চ বা এইটো কাৰণ দেখিলে তোমালোকে হৈ যাব হাউ হেড দ্য মিলিটাৰী জেনেৰেল এটিটিউড চেঞ্জ এণ্ড হোৱাই এইটো নেলছন মেণ্ডেলাৰ পৰা তোমালোকক কুৱেশ্যন দিয়া গৈছে দ্য হায়েষ্ট মিলিটাৰী জেনেৰেলছ হু would earlier have arrested Mandela now saluted him and pledged their loyalty because South Africa had established a non-racial democratically elected government. ঠিক আছে নেক্সট কুৱেশ্যন তোমালোকে চোৱা এই টুইন অব্লিগেশ্যনৰ পৰা কুৱেশ্যন তোমালোকক সোধে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰতো দিছে এইবাৰো তোমালোকক দিব পাৰে চাবা এনচাৰটো লিখিবা মেণ্ডেলা মেনশ্যনছ টু অব্লিগেশ্যন an obligation to one's personal family parents wife and children and an obligation to one's public community and country ঠিক আছে নেক্সট তোমালোকে চোৱা কুৰ্গৰ স্পৰ্টছৰ ওপৰত যেটো কুৱেশ্যনটো খোদা হয় মই কৈছিল তোমালোকৰ এডভেঞ্চাৰ অফ স্পৰ্টছ তাৰ পৰা কুৱেশ্যনটো দিছে হুইচ স্পৰ্টছ এট্ৰেক্টছ দ্য টুৰিষ্ট মোষ্ট ইন কুৰ্গ হাই এনাৰ্জি এডভেঞ্চাৰ্ছ স্পৰ্টছ লাইক ৰিভাৰ ৰেফটিং কেনোয়িং ৰেপলিং ৰক ক্লাইম্বিং মাউণ্টেইন বাইকিং এণ্ড ট্ৰেকিং এট্ৰেক্টছ টুৰিষ্ট দ্য মোষ্ট ইন কুৰ্গ ঠিক আছে আৰু লগতে তোমালোকক ইয়াত কেইটামান আৰু কুৱেশ্যনবিলাক মই তোমালোকক এড কৰি দিছোঁ এই গোটেইকেইটা চাবা আৰু লগতে তোমালোকে ক্লাছ 10 মই তোমালোকক আগৰ এবাৰ কৈছোঁ যিমান পাৰা হাফ ইয়াৰলি কুৱেশ্যনবিলাক তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক তোমালোকে ছল্ভ কৰা তাৰ পৰা তোমালোকে চোৱা তোমালোকৰ এক্সামত যিটো তোমালোকে নাম্বাৰ পাম বুলি আশা কৰিছা যদি তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ 3-4টা ডিষ্ট্ৰিক্টৰে তোমালোকে ছল্ভ কৰা তুমি ভবাতকৈ 10-15 নম্বৰ তুমি এক্সট্ৰাই পাবা ঠিক আছে চ' ভালদৰে পঢ়া শুনা কৰিবা বেষ্ট অফ লাক এক্সাম আহিবই আৰু এতিয়া কোনো ডিষ্ট্ৰিক্টত তোমালোকৰ ৰুটিনসমূহ দিয়া গৈছে কোনোবা ডিষ্ট্ৰিক্টত অলপ দেৰি হ'ব পাৰে কিন্তু ছেপ্টেম্বৰ মাহৰ অন্তিম সপ্তাহত তোমালোকৰ এক্সামটো হ'বই ঠিক আছে চ' ভালদৰে পঢ়া শুনা কৰিবা বেষ্ট অফ লাক লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ তোমালোকে কণ্টিনিউ পাই থাকিবা ধন্যবাদ